জীৱনটো যদি আপুনি খুব সুন্দৰকৈ সজাব বিচাৰিছে, জীৱনত যদি আপুনি খুব সুন্দৰকৈ আগুৱাই যোৱাৰ কথা ভাবিছে, তেতিয়াহ'লে জীৱনৰ বাটত আগবাঢ়ি যাওঁতে আপুনি বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কিন্তু আপুনি যদি সেই সমস্যাখিনি সমাধান কৰাৰ পৰিৱৰ্তে আপুনি যদি জীৱনৰ সেই সমস্যাখিনিৰ পৰা আপুনি হাত সাৰিব বিচাৰে, তেতিয়াহ'লে আপুনি কিন্তু কেতিয়াও জীৱনটো আগবঢ়াই লৈ যাব নোৱাৰে আৰু জীৱনত আপুনি কেতিয়াও সুন্দৰকৈ জীৱনটো আপুনি চলাই নিব নোৱাৰে। আপুনি এটা কথাই ভাবিব, আপোনাৰ জীৱনলৈ যি সমস্যা আহিছে, আপোনাৰ যিখিনি সমস্যাৰ সন্মুখীন আপুনি হৈছে, হয়তো আপুনি এনেদৰে ভাবিবলৈ ল'ব, সেই সমস্যাৰ মাজত হয়তো আপোনাৰ জীৱনৰ সফলতা লুকাই আছে। এনেদৰে যদি আপুনি সেই সুন্দৰ অনুভৱটোৰে জীৱনটো আগুৱাৰ চেষ্টা কৰে, তেতিয়াহ'লে হয়তো আপুনি জীৱনটো খুব সুন্দৰকৈ সজাব পাৰিব আৰু জীৱনৰ বাটত আপুনি আগুৱাই যাওঁতে হয়তো আপুনি খুব এটা সুন্দৰ অনুভৱেৰে আপুনি জীৱনটো আগুৱাই লৈ যাব পাৰিব। গতিকে আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক ইমানখিনি জনালোঁ। আকৌ নেক্সট এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই বিদায় মাগিছোঁ। ধন্যবাদ।